সফল জীৱন যাপনৰ একমাত্ৰ কলা প্ৰশ্ন কৰা। Only one art of successful life, questioning mind, অৰ্থাৎ প্ৰশ্ন সোধা মন। জীৱন গঢ়িব বিচাৰে যদি প্ৰশ্ন কৰিবলৈ শিকক। প্ৰশ্ন কৰক। আপোনাৰ সকলো সমস্যাৰ সমাধান কৰিব পৰা আপোনাৰ একমাত্ৰ অস্ত্ৰ প্ৰশ্ন। জীৱন জীয়াই থকাৰ মূল উদ্দেশ্য প্ৰশ্ন। কি কৰোঁ, কি নকৰোঁ, কিয় নকৰোঁ, প্ৰশ্ন কৰক। প্ৰথমে নিজক প্ৰশ্ন কৰক, নিজে উত্তৰ বিচাৰক। মই কোন, কিয়, কেনেকৈ আৰু ক'ত আছোঁ, কি কৰিছোঁ, কি খাইছোঁ, কি চাইছোঁ, কেনেকৈ আছোঁ, কেনেকৈ কৰিছোঁ, কেনেকৈ খাইছোঁ, কেনেকৈ চাইছোঁ, কিয় চাইছোঁ, কিয় কৰিছোঁ, কিয় খাইছোঁ, কিয় পঢ়িছোঁ, কিয় শিকিছোঁ, কিয় মানিছোঁ, মোৰ কি আছে, কিমান আছে, ক'ত আছে, কেনেকৈ আছে, কি নাই, কিয় নাই, কি কৰিম, কিয় কৰিম, কেনেকৈ কৰিম, কোনে দিব, কিয় দিব, কেনেকৈ দিব, কোনে পঢ়াইছে, কিয় পঢ়াইছে, কেনেকৈ পঢ়াইছে, কি পাইছোঁ, কিয় পাইছোঁ, কেনেকৈ পাইছোঁ, কি পাম, কিয় পাম, কেনেকৈ পাম, কি কৰিম, কিয় কৰিম, কেনেকৈ কৰিম, কি হ'ম, কিয় হ'ম, কেনেকৈ হ'ম ইত্যাদি। প্ৰশ্ন কৰক। নিজৰ বিবেকক সুধিব। নিজৰ বিবেকক ব্যতিব্যস্ত কৰক। উত্তৰ বিচাৰক, অতি সোনকালে বিচাৰক। আপোনাৰ বিবেকে আপোনাৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিবই লাগিব। ক'ৰ পৰা উত্তৰ দিব, ক'ৰ পৰা উত্তৰ বিচাৰি আনিব আপুনি চিন্তা নকৰিব। চিন্তা কৰা আপোনাৰ কাম নহয়, প্ৰশ্ন কৰাহে আপোনাৰ কাম। চিন্তা কৰা আপোনাৰ বিবেকৰ কাম। নিজক প্ৰশ্ন কৰিয়ে ক্ষান্ত নাথাকিব। আনকো প্ৰশ্ন কৰক। আনৰ বিবেকৰ ওপৰতো প্ৰশ্ন বাণেৰে ব্যতিব্যস্ত কৰক। আপোনাৰ পিতৃ, মাতৃ, জ্যেষ্ঠ, কনিষ্ঠ, ভাতৃ, ভগ্নী, বন্ধু, বান্ধৱ, লগ সমনীয়া, সহপাঠী, সহকৰ্মী, ওচৰ চুবুৰীয়া, গাঁও জ্ঞাতি, শিক্ষক, শিক্ষয়িত্ৰী সকলোকে প্ৰশ্ন কৰক। আপোনাক দেখি মানুহে ভয় খাব। সকলো সতৰ্ক হৈ থাকিব। সকলোৱে আপোনাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ কষ্ট কৰিব লাগিব। বিশেষকৈ দায়বদ্ধ ব্যক্তিসকল, অৰ্থাৎ শিক্ষক, শিক্ষয়িত্ৰী, জ্যেষ্ঠ ভাতৃ ভগ্নী, পিতৃ মাতৃ, সেইসকল। সকলোকে নকওঁ, সমনীয়াও আছে বা ভাল বন্ধুও আছে। সেইসকলে আপোনাৰ প্ৰশ্নৰ উত্তৰ দিবৰ বাবে যথেষ্ট কষ্ট স্বীকাৰ কৰিব লাগিব। আপুনি প্ৰশ্ন কৰক। কেৱল প্ৰশ্ন কৰক, উত্তৰ লওক আৰু উত্তৰৰ ভিত্তিত আপোনাৰ জীৱনটো আপুনি আগুৱাই লৈ যাওক। যেতিয়াই আপুনি প্ৰশ্ন কৰিব, কিয়, কি, কিয় আৰু কেনেকৈ, তেতিয়া আপুনি আপোনাৰ জীৱনৰ প্ৰতিটো কাম, প্ৰতিটো কৰ্ম, প্ৰতিটো পদক্ষেপ, প্ৰতিটো অভ্যাস সকলোৰে উত্তৰ আপুনি পাই যাব। আপুনি ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে দিনটোত কেৱল প্ৰশ্ন কৰকচোন। প্ৰথমে নিজক প্ৰশ্ন কৰাৰ অভ্যাস কৰক। মই কিয় দেৰিলৈকে শুইছোঁ, সেইটো এটা প্ৰশ্ন কৰক। কিয় মই সময়মতে উঠা নাই, সেইটোও প্ৰশ্ন কৰক। তাৰ কাৰণো বিশ্লেষণ কৰক। কি পঢ়িছে, কিয় পঢ়িছে, কেনেকৈ পঢ়িছে, সেইটো আপুনি প্ৰশ্ন কৰক। কি হ'বলৈ পঢ়িছে, কেনেকৈ হ'ম বুলি ভাবিছে, কিয় হ'ম বুলি ভাবিছে, সেইটো প্ৰতিটো কামৰ প্ৰশ্ন কৰক। আপোনাৰ চকুৰ চাৰিওফালে থকা বস্তুৰ ওপৰতো আপুনি প্ৰশ্ন কৰক। এইটো কি, কিয় আৰু কেনেকৈ। দেখিব আপুনি আপোনাৰ জীৱনত বহু দূৰ আগুৱাই যাবলৈ সক্ষম হৈছে। অৰ্থাৎ যদি আপুনি প্ৰশ্ন কৰাৰ কলা আয়ত্ব কৰিব পাৰিছে, আপুনি এজন ছাকচেছফুল পাৰ্চন বা সফল ব্যক্তি হিচাপে নিজকে গঢ়ি তুলিবলৈ সক্ষম হৈছে। সকলোকে ধন্যবাদ জনাইছোঁ। সকলো কুশলে থাকক, মংগলে থাকক, প্ৰশ্ন কৰক।